মানে পিএম কিষাণৰ বিষয়ে মই অলপ কৈ আছোঁ। পিএম কিষাণ এপ্লাই কৰিব খুজিলে মিনিমাম 3 বিঘা মাটি লাগে। গভৰ্ণমেণ্ট যিটো নম দিছে তাৰে মাজত যদি ধৰক কোনোবাই 2 বিঘা 2.5 বিঘা আছে, এইটো ভেৰিফিকেশ্যনৰ সময়ত আমাৰ এগ্ৰিকালচাৰৰ ভেৰিফিকেশ্যন হয়, চাৰ্কুলৰ ভেৰিফিকেশ্যন হয়, গোটেইখিনি হোৱাৰ পিছত ফৰ্মখিনি আমাৰ ডিচি অফিচত যায়। তাৰে পৰা যদি এপ্ৰুভ হয় তেতিয়াহে পিএম কিষাণটো পাই থাকে। এতিয়া ঘটনা হ'ল এতিয়া পিএম কিষাণ পৰ্টেলটো বন্ধ হৈ আছে, কাৰণ গোটেইখিনি ডিষ্ট্ৰিক্টৰ কৃষক ফাৰ্মাৰ ৰেজিষ্টাৰ কমপ্লিট হোৱাৰ পিছতে পিএম কিষাণ পৰ্টেলটো খুলিব। আৰু সেইকাৰণে যিখিনি কৃষক ফাৰ্মাৰ ৰেজিষ্টাৰটো এতিয়ালৈকে কৰা নাই, কিন্তু ফাৰ্মাৰ ৰেজিষ্টাৰ কৰিব খুজিলে আপোনাৰ মাটিটো নিজৰ নামত থাকিবই লাগিব। আৰু মাটিটো কিন্তু বাৰী মাটি হ'লে নহ'ব, এইটো খেতি মাটি হ'ব লাগিব। আৰু নিজৰ নামত যদি মাটিটো আছে তেতিয়া আপোনালোকৰ যিজন গাঁৱৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিজন আছে, তেওঁৰ লগত যাব, যাই কিনে আপুনি ক'ব মাটিটো মোৰ নামত এতিয়া ৰেজিষ্টাৰ কৰিছোঁ, এতিয়া মোক ফাৰ্মাৰটো ৰেজিষ্টাৰ কৰি দিব লাগে। তেওঁলোকে ঘৰত আহি অনলাইনত কেনেকৈ ৰেজিষ্টাৰটো কৰিব লাগে আপোনাক কৰি দিব। তাৰপিছত যেতিয়া পিএম কিষাণ পৰ্টেলটো ডিষ্ট্ৰিক্টত খুলি দিব, তেতিয়া আপোনালোকে পিএম কিষাণটো তেতিয়াহে এপ্লাই কৰিব, নতুনকৈ এপ্লাই কৰিব পাৰিব। ধন্যবাদ।